বৰপেটা ৰোড আৰক্ষীৰ অভিযানত ড্ৰাগছৰ পেকেটসহ এজন আটক। বৰপেটা ৰোডত আজি বৰপেটা ৰোড আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত 2 গ্ৰাম ড্ৰাগছসহ এজন আটক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ড্ৰাগছৰ পেকেটসহ নগদ ধন জব্দ। ড্ৰাগছ সৰবৰাহকাৰীজন হৈছে জাখলি বিল পথাৰৰ আশ্ৰাফুল ইছলাম, বয়স 25 বছৰ। বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে বৰপেটা ৰোড আৰক্ষী। পৰৱৰ্তী সময়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বৰপেটা ৰোড আৰক্ষীৰ। নিউজ ডেস্ক ৰিপৰ্ট B24 নিউজ। এটা ধৰা পড়ছে আরসাবুল বুলি নাম ল'ৰা। এতিয়া গেট পৰা তাই পালোঁ যে আৰসাবুল ল'ৰাটো ড্ৰাগছ বিক্ৰী কৰি আছে। আনকে পুলিচ আহি আটক কৰিছে আৰু আমি আহি চালোঁ যে ড্ৰাগছ তাৰ লগত আছে, পাইছে আৰু ছাৰে জব্দ কৰিছে ড্ৰাগছকেইটা আৰু তাক লৈ যাই আছে আৰু 2 গ্ৰাম বুলি কয়। আৰু আপোনাৰ কণ্টেইনাৰ আছে 14টা কণ্টেইনাৰ মানে পাইছে তাত লগত। এইখিনি জেগাত হৈছে চব্জি বজাৰ বুলি কয়, বৰপেটাত চব্জি বজাৰ ৰেলগেটৰ ওচৰত। বৰপেটা পুলিচে ধৰিছে। এতিয়া এইটো পুলিচে লৈ গৈছে। এতিয়া আমাৰ জাগাটো পৰিৱেশ ভাল কৰিব লাগে আৰু মানে এনেকুৱা কাম নহয় আৰু যাতে গেটপাৰত আমাৰ মানে যি আছে আৰু ড্ৰাগছটো বন্ধ কৰিব লাগে আৰু এইখিনি আমাৰ কথা।